নমস্কাৰ জেডি নিউজত সম্প্ৰচাৰিত হৈ থকা ভিডিঅ'সমূহ চাই থকাৰ বাবে আপোনাক অশেষ ধন্যবাদ। দিবলৈ লৈছোঁ দিনটোৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, কিয়নো হায়াৰ ছেকেণ্ডেৰী চূড়ান্ত পৰীক্ষাত সংঘটিত হৈছে এটা আজব ঘটনা। মোবাইল চাই উত্তৰ লিখিলে এবাৰ পৰীক্ষাৰ্থীয়ে। নিৰীক্ষকৰ সন্মুখতে মোবাইল চাই পৰীক্ষাৰ্থীয়ে দিলে পৰীক্ষা। হাতে হাতে মোবাইল লৈ পৰীক্ষা দিয়াক লৈ ইতিমধ্যে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। এই সন্দৰ্ভত ছ'চিয়েল মিডিয়াত ইতিমধ্যে ভাইৰেল হৈ পৰিছে এই সন্দৰ্ভত এটা বিশেষ ভিডিঅ'। পুনৰ জনাইছোঁ, উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ মাজতে আজব ঘটনা সংঘটিত হৈছে। হাতত মোবাইল লৈ পৰীক্ষা কেন্দ্ৰৰ ভিতৰত প্ৰৱেশ কৰিলে এবাৰ শিক্ষাৰ্থীয়ে। মোবাইল চাই শিক্ষাৰ্থীয়ে দিলে পৰীক্ষা। নিৰীক্ষকৰ সন্মুখতে মোবাইল চাই পৰীক্ষা দিয়াক লৈ ইতিমধ্যে চাঞ্চল্যকৰ পৰিৱেশে বিৰাজ কৰিছে। পৰীক্ষা কেন্দ্ৰত মোবাইল নিষিদ্ধ থকাৰ পাছতো আজব কাণ্ড কেনেকৈ সংঘটিত হ'বলৈ পালে, ইয়াকে লৈ সকলোৰে মুখত চৰ্চা ইতিমধ্যে অব্যাহত আছে। তামোলপুৰৰ এক পৰীক্ষা কেন্দ্ৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাৰ। ইয়াৰ উপৰিও পৰীক্ষাৰ্থীয়ে মোবাইল চাই উত্তৰ লিখাৰ ভিডিঅ' ইতিমধ্যে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। পৰৱৰ্তী খবৰটো হৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ, কিয়নো যোৱাকালিৰে পৰা ইতিমধ্যে আৰম্ভ হৈছে অসম বিধানসভাৰ বাজেট অধিৱেশন। পোনপ্ৰথমবাৰৰ বাবে ৰাজধানীৰ বাহিৰত অনুষ্ঠিত হৈছে বিধানসভাৰ বাজেট অধিৱেশন। আৰু এইবাৰ দিছপুৰৰ পৰিৱৰ্তে কোকৰাঝাৰৰ BTR বিধান পৰিষদেও ভৱনত অনুষ্ঠিত হয় বাজেট অধিৱেশন। আৰু যোৱাকালিৰ দিনটোত সৃষ্টি হৈছিল হুলস্থলীয়া পৰিৱেশৰ। আৰু এই বাজেট অধিৱেশনত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ভাষণৰ মাজতেই দ্বিতীয় চুক্তিক লৈ সৰব হৈ পৰে বিধায়ক অখিল গগৈ। পৰৱৰ্তী খবৰটো হৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ভূমিকম্পক লৈ ভয়ংকৰ ভৱিষ্যৎবাণী কৰিলে এবাৰ বিজ্ঞানীয়ে। ভয়ংকৰ ভূমিকম্পত মৃত্যু হ'ব লাখ লাখ লোকৰ। আৰু ইতিমধ্যে 2টা সপ্তাহত আহিছে প্ৰায় 8,000 ভূমিকম্প। পৃথিৱীৰ এখন বিশেষ ঠাইক লৈ ভৱিষ্যৎবাণী কৰিছে ইতিমধ্যে বিজ্ঞানীয়ে। এই সন্দৰ্ভত সবিশেষ জনাম জেডি নিউজৰ সমূহ দৰ্শকক। ভয়ংকৰ ভূমিকম্পক লৈ বিস্ফোৰক ভৱিষ্যৎবাণী কৰিলে এবাৰ বিজ্ঞানীয়ে। মহাভূমিকম্পত লাখ লাখ জীৱন শেষ হ'ব পাৰে বুলি দাবী জনাইছে ইতিমধ্যে বিজ্ঞানীয়ে। যি ঠাইত মাত্ৰ 2টা সপ্তাহতে আহিছে প্ৰায় 8,000টা ভূমিকম্প। পুনৰ একেই স্থানত মহাভূমিকম্পৰ ভৱিষ্যৎবাণীৰে সতৰ্কবাণী প্ৰেৰণ বিজ্ঞানীৰ। জাৰ্মান ৰিচাৰ্চ চেণ্টাৰ ফৰ জিঅ' চায়েন্সৰ বিজ্ঞানীয়ে কৰিলে এই দাবী। এনে বিধ্বংসী ভূমিকম্পই নিমিষতে সৃষ্টি কৰিব পাৰে মৰিশালী সদৃশ পৰিৱেশৰ। গ্ৰীচৰ চেণ্টৰিনি দ্বীপক লৈ উদ্বেগজনকভাৱে তথ্য প্ৰকাশ কৰিছে ভূতাত্ত্বিক বিজ্ঞানীয়ে। দ্বীপটোত বিগত 2টা সপ্তাহতে আহিছে সৰু বৰ 8,000টা ভূমিকম্প। অনাগত কেইটামান দশকত দ্বীপটোত বৃহৎ ভূমিকম্পৰ সৃষ্টি হোৱাৰ 80% সম্ভাৱনা আছে বুলি দাবী জনাইছে বিজ্ঞানীয়ে। বৃহৎ ভূমিকম্পৰ ফলত নিকটৱৰ্তী লাখ লাখ নিবাসীৰ মৃত্যু হ'ব পাৰে। গ্ৰীচৰ পৰ্যটনস্থলী চেণ্টৰিনিত জৰুৰীকালীন অৱস্থাৰ ঘোষণাৰ দাবী জনাইছে ইতিমধ্যে বিজ্ঞানীয়ে। ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবঢ়াৰ আগতে আপোনালৈ এটা সৰু অনুৰোধ, যদিহে আপুনি এতিয়াও আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেন্তে প্ৰত্যেক দিনে এনেধৰণৰ দেশ বিদেশৰ বাতৰিসমূহ পাই থাকিবৰ কাৰণে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। দিবলৈ লৈছোঁ দিনটোৰ পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতেই কঠোৰ হৈ পৰিছে এইবাৰ অসম আৰক্ষী। গৌৰৱ গগৈ পত্নীৰ বিৰুদ্ধে উঠা অভিযোগৰ পিছতেই এতিয়া তদন্ত কৰিবলৈ সম্পূৰ্ণৰূপে গঠন কৰা হৈছে ইতিমধ্যে SIT। গৌৰৱ গগৈ পত্নীৰ ISI বিতৰ্কৰ তদন্ত কৰিবলৈ SIT ইতিমধ্যে গঠন কৰা হৈছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই কঠোৰ হৈ পৰিছে ইতিমধ্যে অসম আৰক্ষী। CIDত 05/25 নম্বৰত গোচৰ ৰুজু কৰি 5জনীয়া SIT ইতিমধ্যে গঠন কৰা হৈছে। পাকিস্তানৰ আলী শ্বেখ নামৰ এজন লোকৰ বিৰুদ্ধে ৰুজু হৈছে এই গোচৰ। পাকিস্তানৰ আলী শ্বেখৰ সৈতে গৌৰৱ গগৈৰ পত্নীৰ যোগসূত্ৰ ইতিমধ্যে পোহৰলৈ আহিছে। SITৰ তদন্তৰ আওতালৈ আহিব গৌৰৱ গগৈ পত্নীও। অসম আৰক্ষীৰ SIT 05/25 নম্বৰৰ গোচৰত সন্নিৱিষ্ট হৈছে ধাৰা। BNS 48 ধাৰাত অতি স্পষ্টভাৱে উল্লেখ কৰা আছে যে বহিৰাষ্ট্ৰৰ লোকৰ নিৰ্দেশত দেশৰ কোনো লোকে অপৰাধ কৰা। BNS 152 ধাৰাত লিখা আছে যে দেশৰ সাৰ্বভৌমত্ব শান্তি শৃংখলাত বাধা হিচাপে থিয় হোৱা। ইয়াৰ উপৰিও BNS 61ত লিখা আছে যে অপৰাধ প্ৰৱণতা। ইয়াৰ লগতে 197(1)ত মিথ্যাচাৰৰ আশ্ৰয় লোৱা কথাও অতি স্পষ্টভাৱে উল্লেখ কৰা আছে। ইয়াৰ লগতে RW 13(1)ত অতি স্পষ্টভাৱে উল্লেখ কৰা আছে যে বেআইনী কাৰ্যকলাপত লিপ্ত হোৱা। পৰৱৰ্তী খবৰটো হৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। গুৱাহাটীত সংঘটিত হৈছে এটা ভয়ংকৰ ঘটনা। এইবাৰ গুৱাহাটী মহানগৰীত উদ্ধাৰ হৈছে আৰক্ষী কনিষ্ঠবলৰ মৃতদেহ। লখৰা উৰণ সেতুৰ তলত উদ্ধাৰ হৈছে ৰাজু বাহাদুৰ নামৰ এগৰাকী আৰক্ষী কনিষ্ঠবলৰ মৃতদেহ। উল্লেখযোগ্য যে গড়চুক আৰক্ষী চকীত কৰ্মৰত আছিল ৰাজু।
আৰু এইগৰাকী কনিষ্ঠবলৰ মৃতদেহ ৰহস্যজনকভাৱে উদ্ধাৰ হৈছে লখৰা উৰণ সেতুৰ তলত। ইতিমধ্যে এই ঘটনাক লৈ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্তৰ। পৰৱৰ্তী খবৰটো হৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ গুণ্ডাগিৰিত নামিছে অসম আৰক্ষীৰ একাংশ বিষয়া। থানা চৌহদত অভিযোগকাৰীক হত্যাৰ ভাবুকি প্ৰদান কৰিছে আৰক্ষীয়ে। এই সন্দৰ্ভত ফটাশিল আৰক্ষী থানাৰ বিষয়া বিদ্যুৎ ঠাকুৰীয়াৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ। DSPক অভিযোগ দিলে এইবাৰ ভুক্তভোগী পৰিয়ালে। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।